নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এবাৰ এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, পত্নীৰ তিনিটা ভুলৰ বাবে পুৰুষ ভিখাৰী হয়, কেতিয়াও ধনী হ'ব নোৱাৰে। সেইবাবে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। অনুগ্ৰহ কৰিছো ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব। যদি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাইছে তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল, এই দেশ সঁচাই আজব। এই দেশত জোতা বিক্ৰী হয় এচি ৰুমত আৰু কিতাপ বিক্ৰী হয় ফুটপাতত। এই দেশত দুৰ্নীতিগ্ৰস্তজন থাকে ৰাজআট্টালিকাত আৰু গুণীজন থাকে গছৰ তলত। গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে আৰু সাপে গাখীৰ খাই বিহ দিয়ে। ইয়াত পাৰ্থক্যটো খাদ্যত নাই, পাৰ্থক্যটো আছে জাত আৰু স্বভাৱত আৰু আচৰণত। মানুহে কেতিয়ালৈকে আপোনাক ভাল বুলি ক'ব জানেনে? যেতিয়ালৈকে আপুনি মানুহৰ অন্যায় চকুমুটি মৌন হৈ সহ্য কৰিব পাৰিব। জীৱনৰ প্ৰতিটো খোজ খুব সাৱধানে দিয়ক, কাৰণ বহু মানুহে আপোনাৰ এটা সামান্য ভুল ধৰিবলৈ অপেক্ষা কৰি আছে। আপুনি যদি দুখীয়া হয় তেন্তে আপোনাৰ একেবাৰে আপোন মানুহে আৰু আপোনাৰ একেবাৰে আত্মীয়বোৰেও আপোনাক এৰি যাব। আৰু যদি আপুনি ধনী হয় তেন্তে একেবাৰে দূৰ সম্পৰ্কীয় সকলেও সদায় আপোনাৰ খবৰ ৰাখিব। জীৱনত ভালে থাকিব বিচাৰিলে পাঁচটা কথা সদায় মানি চলক। এক নম্বৰতে হৈছে কথা কমকৈ কওক। ২ নম্বৰতে হৈছে আনৰ কথা কমকৈ শুনক। ৩ নম্বৰতে হৈছে বেছি খং নেদেখুৱাব। ৪ নম্বৰতে হৈছে মানুহক সহজতে আপোন বুলি নাভাবিব। ৫ নম্বৰতে হৈছে একো নজনাৰ দৰে থাকিবলৈ আৰম্ভ কৰক। পৃথিৱীত আটাইতকৈ বেছি মিছা কথা কোৱা হয় আদালতত ধৰ্মগ্ৰন্থ চুই, আৰু আটাইতকৈ বেছি সঁচা কথা কোৱা হয় মদ চুই। যি যত্ন কৰিব জানে তেওঁ নিজৰ ভৰিৰ তলৰ জোতাযোৰো সযতনে ৰাখে, আৰু যি নাজানে তেওঁ হাতত থকা হীৰাৰ আঙঠিটো হেৰুৱাই পেলায়। নিজৰ ভনীজনীৰ বাবে আপুনি যেনে ধৰণৰ এটা ল'ৰা বিচাৰিব, ঠিক আনৰ ভনীজনীৰ বাবেও আপুনি তেনেকুৱাই হ'বলৈ যত্ন কৰক। পুৰণি হ'লেও কেতিয়াও গছ কাটিব নালাগে। ফল দিব নোৱাৰিলেও আপোনাক ছাঁ দিব। পিতৃ মাতৃ বৃদ্ধ হ'লেও কেতিয়াও অৱহেলা নকৰিব। টকা পইচা দিব নোৱাৰিলেও হিয়া উজাৰি আশীৰ্বাদ দিব। জীৱনত দুজন মানুহক কেতিয়াও নাপাহৰিব। এক নম্বৰতে হৈছে সেইজন ব্যক্তি যি আপোনাক সফল কৰি তোলাৰ বাবে নিজৰ সকলো সুখ ত্যাগ কৰি আহিছে। সেইজন আন কোনো নহয়, সেইজন হৈছে আপোনাৰ পিতৃ। ২ নম্বৰতে হৈছে যি আপোনাৰ কষ্টৰ দিনবোৰত আপোনাৰ কাষত আছিল। সেয়া আন কোনো নহয়, সেইগৰাকী হৈছে মমতাময় আপোনাৰ মাতৃ। আপোনাক যিয়ে এৰি থৈ আঁতৰি গৈছে তেওঁক কৃতজ্ঞতা জনাওক। মনত ৰাখিব, ভাড়া দিয়া আঁতৰি গ'লে মালিকৰ একো ক্ষতি নহয়, বৰঞ্চ দ্বিতীয়বাৰ মালিকে দাম আৰু বঢ়ায়হে। ভাড়া দিয়া গুচি গ'ল বুলি ঘৰটো বিক্ৰী নকৰে। বিষ পেটলৈ গ'লে জীৱনটো শেষ, আৰু যদি কোনোবাই কাণত বিষ ঢালে তেন্তে সম্পৰ্ক শেষ। ক্ষুধাত পেট, খালী পকেট আৰু এখন ভঙা হৃদয়েৰে আপোনাক যি শিক্ষা দিব, পৃথিৱীৰ কোনো কিতাপেই সেই শিক্ষা আপোনাক দিব নোৱাৰে। আজিৰ যুগত মানুহ সত্যবাদীজনক মূৰ্খ বুলি কৈ অপমান কৰে আৰু মিছলীয়াজনক বুদ্ধিমান বুলি কৈ সন্মান কৰে। সৰুতে আমি পেঞ্চিল ব্যৱহাৰ কৰিছিলো আৰু এতিয়া আমি ব্যৱহাৰ কৰোঁ কলম, কাৰণ সৰুতে কৰা ভুলবোৰ সংশোধনযোগ্য, কিন্তু ডাঙৰ হোৱাৰ পিছত কৰা ভুলবোৰ সংশোধনযোগ্য নহয়। চৰিত্ৰৰ পৰীক্ষা তেতিয়া হয় যেতিয়া অপৰিচিত কাৰোবাৰ সৈতে সংস্পৰ্শলৈ অহা হয়। হিংসা সেইজনেই কৰে যাৰ কোনো যোগ্যতা নাথাকে। সন্মান হ'ল আইনাখনৰ দৰে, আপুনি আনক যিমান বেছি সন্মান দিব তাতোতকৈ বেছি সন্মান আপুনি উভতাই পাব। এই পৃথিৱীত ৮৪ লাখ প্ৰাণীয়ে বাস কৰে।
একমাত্ৰ মানুহেই উপাৰ্জন কৰিব জানে। সেই বুলি বাকী প্ৰাণীবোৰে লঘোণে নমৰে। কিন্তু মানুহেই একমাত্ৰ প্ৰাণী যাৰ পেট কেতিয়াও নভৰে। চাৰিটা কথাক লৈ কেতিয়াও লাজ নকৰিব। 1 নম্বৰতে হৈছে পুৰণি কাপোৰ, 2 নম্বৰতে হৈছে সাধাৰণ জীৱন যাপন, 3 নম্বৰতে হৈছে বৃদ্ধ পিতৃ মাতৃ, 4 নম্বৰতে হৈছে দৰিদ্ৰ বন্ধু। ঘোঁৰাই যি স্থানত পানী খায় সেই স্থানৰ পানী পান কৰক, কাৰণ ঘোঁৰাই কেতিয়াও বেয়া পানী নাখায়। মেকুৰীয়ে যি স্থানত শুৱে সেই স্থানত আপুনি শোৱাৰ ব্যৱস্থা কৰক, কাৰণ মেকুৰীয়ে অপবিত্ৰ আৰু লেতেৰা স্থানত কেতিয়াও নুশুৱে। যি ফল পোকে খায় সেই ফল বিনা দ্বিধাই খাওক, কাৰণ পোকে কেতিয়াও বিষাক্ত ফল নাখায়। সকলো মানুহেই যে আপোনাক বুজিব লাগিব সেইটো জৰুৰী নহয়। মনত ৰাখিব, দগা পাল্লাত কেৱল ওজনহে জোখা হয়, বস্তুৰ কোৱালিটি জোখা নহয়। কাৰোবাৰ ভুল দেখা পালে তাকে লৈ আনৰ ওচৰত সমালোচনা কৰাতকৈ ভুল কৰাজনক কওক, কাৰণ ভুল কৰাজনেহে ভুলটো শুধৰাব পাৰিব। সমালোচনা কৰাসকলে শুধৰাব নোৱাৰে। আমি সকলো পাপী, নিজৰ পাপ লুকুৱাই কেৱল আনৰ পাপ খুচৰি ফুৰো। বাঘে সন্মুখলৈ দৌৰিবৰ বাবে প্ৰথমেই এখোজ পিছুৱাই যায়। ঠিক সেইদৰেই জীৱনত যেতিয়া আপুনি এখোজ পিছুৱাবলগীয়া হয় তেতিয়া ভাগি নপৰিব। আচলতে জীৱনত আমাক বহু দূৰলৈ আগুৱাই লৈ যোৱাৰ সুযোগ দিয়ে। আঘাত পাহৰাটো সহজ, কিন্তু অপমান পাহৰাটো সহজ নহয়। কোনোবাই যদি আঘাত দিয়ে এই 5টা কাম অৱশ্যেই কৰিব। 1 নম্বৰতে হৈছে নিজৰ ওপৰত বিশ্বাস ৰাখিব, 2 নম্বৰতে হৈছে নিজকে কামৰ মাজত ব্যস্ত ৰাখিব, 3 নম্বৰতে হৈছে ভাল মানুহৰ সৈতে সময় কটাব, 4 নম্বৰতে হৈছে নিজৰ ধৰ্ম চৰ্চা কৰিব, 5 নম্বৰতে হৈছে মাতৃৰ সৈতে বন্ধুত্ব সম্পৰ্ক গঢ়ি তুলিব। কাৰণ এই পৃথিৱীত মায়েই একমাত্ৰ যি নিস্বাৰ্থভাৱে আপোনাক ভাল পায়। ৰাস্তাত ভুকি থকা চব কুকুৰৰ গালৈ যদি আপুনি শিল মাৰিব বিচাৰে, তেনেহলে আপুনি কেতিয়াও আপোনাৰ গন্তব্য স্থানত উপস্থিত হ'ব নোৱাৰিব। টকাৰ বিনিময়ত শিক্ষা অৰ্জন কৰাতকৈ অশিক্ষিত হৈ থকাই ভাল। কাৰোবাৰ দুৰ্বলতাক লৈ কেতিয়াও হাঁহি তামাচা নকৰিব, কাৰণ যি কথাই আপোনাৰ ওচৰত হাঁহিৰ কাৰণ হয় সেই কথাই হয়তো কাৰোবাৰ মনত কষ্টৰ কাৰণো হ'ব পাৰে। 90% পুৰুষেই শাহুৱেকক মাতৃৰ দৰে শ্ৰদ্ধা কৰে, কিন্তু 90% নাৰীয়ে শাহুৱেকক কেৱল বোজা বুলিয়ে ভাবে। জীৱনটো সেইজনৰ সৈতে কটোৱাটো উচিত যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। কেতিয়াও কাকো কথা পাতিবলৈ অনুৰোধ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ যাৰ ওচৰত আপোনাৰ সঁচা অৰ্থত মূল্য থাকিব তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো আপোনাক সময় দিব। যিদিনাই আপোনাক মায়ে নহয় আপোনাৰ দায়িত্বই টোপনিৰ পৰা উঠিবলৈ বাধ্য কৰিব, সেইদিনাই বুজিব যে আপোনাৰ পৰিয়ালৰ দায়িত্ব বহন কৰাৰ বাবে যোগ্য হৈ উঠিছে। জীৱনত এনে কাৰোবাক ভাল পাওক যি আপোনাক ভাল পাব নোৱাৰিলেও অন্ততঃ সন্মান কৰে। যদি কাৰোবাৰ সুখৰ কাহিনী লিখিবলৈ এডাল ভাল পেঞ্চিল হ'ব নোৱাৰে, তেন্তে এডাল ভাল ৰবৰ হওক, যাতে কাৰোবাৰ দুখৰ কাহিনী মুচি দিব পাৰে। কেৱল বিচাই ডাকিলেই মানুহৰ গা নখজুৱাই। কেতিয়াবা উচিত কথা কলেও বহু মানুহৰ গা বিচাই ডকাইতি ডাকে। যি পৰিয়ালত পুৰুষ থকাৰ পাছতো মহিলাৰ মাত বৰ্বৰ, সেই পৰিয়ালৰ সৈতে ভুলতো কেতিয়াও আত্মীয়তা নগঢ়িব। প্ৰথমে নিজৰ কেৰিয়াৰ গঢ়ক, তাৰ পিছত প্ৰেম ভাল পোৱাত সময় দিয়ক। মনত ৰাখিব, আজিৰ তাৰিখত মানুহে সেইজনৰ সৈতে থকাটো পছন্দ কৰে যাৰ এটা উজ্জ্বল ভৱিষ্যত আছে। জীৱনত সুখী হ'ব বিচাৰিলে কেতিয়াও কাৰো কোনো ক্ষতি নকৰিব। খিয়াল ৰাখিব, আপুনি কৰা কামে কাৰোবাৰ উপকাৰ কৰিব নোৱাৰিলেও কাৰোবাৰ যাতে ক্ষতি নকৰে। বুদ্ধিমান মানুহে কেতিয়াও এই 2টা কাম নকৰে। 1 নম্বৰতে হৈছে যি অহংকাৰী তেনে মানুহৰ সৈতে কথা নাপাতে, 2 নম্বৰতে হৈছে যি আনৰ সমালোচনা কৰে বা আনৰ সৈতে কাজিয়া কৰি থাকে তেনে মানুহৰ সৈতে সম্পৰ্ক নাৰাখে।
জীৱনত কেতিয়াও কাৰো ওপৰত বেছি নিৰ্ভৰশীল হোৱাটো ঠিক নহয়, কাৰণ আন্ধাৰত নিজৰ ছাঁটো আপোনাৰ কাষত নাথাকে। আপোনাক যি বিশ্বাস নকৰে তেওঁলোকৰ কথা বাদ দি নিজেই নিজক বিশ্বাস কৰক। জীৱনত বেছি সৎ নহ'ব। মনত ৰাখিব, হাবিৰ মাজৰ চিধা গছজোপাহে প্ৰথমেই কটা হয়। ঠিক সেইদৰে অতি সৎ মানুহেহে সকলোতকৈ প্ৰথমে বিপদত পৰে। কাৰোবাৰ মনত কষ্ট দিয়াৰ আগতে এই কথা মনত ৰাখিব যে সেইজনৰ প্ৰতিটোপাল চকু পানীৰ হিচাপ সৃষ্টিকৰ্তাই এদিন আপোনাৰ পৰাও বিচাৰিব। প্ৰথমেই প্ৰেমে শিকাই ভাল পোৱা কি, আৰু শেষত প্ৰেমে শিকাই জীৱন কি। মানুহ সঁচাই অদ্ভুত। কমকৈ পাওঁতে সুখী হৈ থাকে, কিন্তু বেছিকৈ পালে মানুহ বেইমানি কৰিবলৈ আৰম্ভ কৰে। মন পৰিষ্কাৰ কৰি ৰাখক, কাৰণ শেষ হিচাপটো টকাৰে নহয়, আপুনি কৰা কৰ্মৰেহে হ'ব। সিংহই 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা শুই থাকে, আৰু গাধই 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টাই পৰিশ্ৰম কৰে। পৰিশ্ৰমেই যদি সফলতাৰ চাবিকাঠি হ'লহেঁতেন, তেনেহ'লে বনৰ ৰজা সিংহ নহৈ গাধহে হ'লহেঁতেন। মনত ৰাখিব, বুদ্ধিহীন পৰিশ্ৰম মূল্যহীন। এডাল ঝাৰু যেতিয়ালৈকে বান্ধি থোৱা থাকে তেতিয়ালৈকেহে সেই ঝাৰুডালে আৱৰ্জনা পৰিষ্কাৰ কৰে, আৰু যেতিয়াই ঝাৰুৰ বান্ধ ছিগি সিঁচৰিত হৈ পৰে তেতিয়াই সেই ঝাৰুৱে আৱৰ্জনালৈ পৰিণত হয়। সেইবাবেই সকলো সময়তে ভাল আদৰ্শৱান মানুহৰ সংগত থাকক। আঁতৰি আহি আৱৰ্জনা নহ'ব। মানুহ সঁচাকৈ আজব প্ৰাণী। মানুহে ডুবিলে দুখ দিয়ে পানীক, আৰু উজুতি খালে দুখ দিয়ে শিলক। আৰু মানুহে কৰ্মৰ দুখ দিয়ে ভাগ্যক, কিন্তু নিজৰ ভুল কোনোদিনেই নেদেখে। মানুহে গুহা এৰিলে, গছৰ ছাল এৰিলে, কেঁচা মাংস ভক্ষণ কৰিবলৈ এৰিলে, আনকি নিজৰ মনুষ্যতাবোধো মানুহে এৰি দিলে। কিন্তু আনৰ ভাল দেখিলে হিংসা কৰাৰ স্বভাৱটো মানুহে আজিলৈকে এৰিব নোৱাৰিলে। পুৰুষ ভিক্ষাৰী হয় পত্নীৰ তিনিটা ভুলৰ বাবে। 1 নম্বৰতে হৈছে যি পত্নীয়ে সংসাৰখনক হাতৰ মুঠিত ৰাখিব বিচাৰে। 2 নম্বৰতে হৈছে স্বামীৰ উপাৰ্জনত যিগৰাকী নাৰী সন্তুষ্ট নহয়। 3 নম্বৰতে হৈছে যি পত্নীয়ে অপ্ৰয়োজনীয়ভাৱে অৰ্থ ব্যয় কৰে। সৰু সৰু ভুলবোৰৰ পৰা শিক্ষা ল'বলৈ শিকক। মনত ৰাখিব, সদায় সৰু শিলতহে মানুহে উজুতি খায়, পাহাৰত নহয়। পৃথিৱীত ভুল বুজা মানুহৰ অভাৱ নাই, কিন্তু পৰিস্থিতি বুজা মানুহৰ বহু বেছি অভাৱ। পুত্ৰ চিনি পোৱা যায় বিবাহৰ পিছত, কন্যা চিনি পোৱা যায় যৌৱনত, স্বামীক চিনি পোৱা যায় পত্নীৰ অসুস্থতাত, পত্নীক চিনি পোৱা যায় স্বামীৰ দৰিদ্ৰতাত, বন্ধুক চিনি পোৱা যায় বিপদত, আৰু ককাই ভাইক চিনি পোৱা যায় কাজিয়াত, আৰু সন্তানক চিনি পোৱা যায় বাৰ্ধক্য জীৱনত। প্ৰিয় বন্ধু বান্ধৱীসকল, এটা নিৰ্দিষ্ট বিষয়ৰ আলমত আজিৰ এই কথাখিনি অপ্ৰিয় হ'লেও সত্য কথা আপোনালোকৰ বাবে আগবঢ়ালো। আশা কৰোঁ অনাগত সময়তো কথাখিনি আপোনাক বহু ক্ষেত্ৰত সহায় কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি কথাখিনি জানি নিশ্চয় ভাল পালে। যদি চাই ভাল পালে ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। গতিকে পুনৰ এটা জ্ঞানবৰ্ধক ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ।